অধিক মাছত বগলী কণা বুলি যে কয় শুনছানে? আমাৰ ষ্টুডেণ্টবিলাকো সেই বগলীটোৰ দৰে যোনে মাছৰ দৰে কেৱল মেটেৰিয়েল বিচাৰি ফুৰে, নোটছ বিচাৰি ফুৰে। ক্লাছৰ নোটছেদি নহয়, টিউশ্যনৰ নোটছ লাগিব, ইউটিউবৰ পৰা পঢ়াৰ পাছত নোটছ লাগিব, তাৰে PDF লাগিব, কোচিঙৰ মেটেৰিয়েল লাগিব। আমাৰ দাদা যি পাৰ হৈ গৈছে পাছ কৰি, সেই দাদাটোৰ নোটছখিনি লাগিব, বহিখিনি লাগিব। কিন্তু পঢ়িম কোনখিনি? একো নপঢ়ো। আমি পৰীক্ষাত বেয়া কেনেকৈ কৰিব পাৰোঁ ৰিজাল্ট, তাৰে প্ৰেক্টিচ কৰি থাকোঁ। ৰিজাল্ট ভাল কেনেকৈ কৰিব পাৰি সেইটোত আমি গুৰুত্ব নিদিওঁ। বেয়া কেনেকৈ কৰিব পাৰি এনেকৈ তই এটা গুড মাৰ্ক পাবাক লগি, ডিচেণ্ট মাৰ্ক পাবাক লগি কেৱল ক্লাছত পঢ়াখিনি পঢ়িলিয়ে পাবি 70-80 নম্বৰ। সেইখিনি নোটছেদিয়ে হৈ যায়। আমি সেইখিনিয়ে হজম কৰিব নোৱাৰোঁ। আৰু আমি কি কৰোঁ? অমুকৰ পৰা লওঁ, তমুকৰ পৰা লওঁ, তমুকৰ পৰা লওঁ। যদি ক্লাছত বুজি পা নাই, তই ক'বাৰ পৰা যদি চাইছা বুজি ল'বাক লগি, দেন ইটছ নৰ্মেল। কিন্তু এইখিনি ভাবা কি এইখিনি দি নহ'ব, আৰু জানবা আছে, এইখিনি দিও নহ'ব, আৰু জানবা আছে। কিন্তু তই জানা হ জানো? তই শিকা জানো? হজম কৰিব পাৰা জানো ইমান খাই? নৰা না? তো যদি নৰা হজম কৰবা, দেন নাখাবি। আমাক কেতিয়া লাগে ইমান মেটেৰিয়েল? যেতিয়া আমি হজম কৰিব পাৰোঁ আৰু আমাক বহুত মাৰ্কছ লাগে, লাইক 100 out of 100 লাগে। তই জানাই যে তই 100 নাপা, তই 100 স্ক'ৰ কৰিব নোৱাৰা। মই এইটো ডিমটিভেট কৰা নাই যে তই 100ৰ কাৰণে কিয় আমি চেষ্টা নকৰিম, সেইটো কথা কোৱা নাই। কিন্তু তই জানা যে মোক 100 নালগে, মোক 90 হ'লেও হৈ যায় বা 80 হ'লেও হৈ যায়। তাৰ পাছতো তই ভুল কৰা অহয় লৈ কিয়? যেখিনি তোৰ তাতে আছে আগে সেইখিনিতো খাই লো, হজম কৰ। সেইখিনি তই মেমৰাইজ কৰিব পাৰছা নে নাই, সেইখিনি তোৰ মাথাত সোমাইছে নে নাই, আগে সেইখিনিতো মাথা মাৰ। তাৰ পাছত তই নতুন মেটেৰিয়েল পঢ়িবি, কোচিং কৰিবি। ভুল তাতে হয়।